মুণ্ডন কাৰ্যসূচীৰে চৰকাৰে এই দাবী জনাব বিচাৰিছে যে আমাক উপজিলা লাগিবই। এয়া বঙাইগাঁও জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সন্মানীয় সভাপতি মহিধৰ ৰায় ডাঙৰীয়াই মুণ্ডন কাৰ্যসূচী সমাপন কৰিছে। আমাৰ কোচ ৰাজবংশীৰ এগৰাকী সক্ৰিয় নেতা প্ৰভাত কেৱল মানিকপুৰক ভাল পায়, মানিকপুৰক আগুৱাই লৈ যোৱাটো বিচাৰে। এওঁলোকে বিচাৰিছে মানিকপুৰ উপজিলা হোৱাটো বিচাৰিছে। আমাৰ মানিকপুৰত সকলো ধৰণৰ কাৰ্যালয় মানিকপুৰত স্থাপন হ'ব। মানিকপুৰৰ সৰ্বসাধাৰণ ৰাইজ, খেতিয়ক, শ্ৰমজীৱী ৰাইজ, দুখীয়া শ্ৰেণীৰ ৰাইজসকলে যাতে আহক। মানিকপুৰবাসী ৰাইজ জিন্দাবাদ, মানিকপুৰবাসী ৰাইজ জিন্দাবাদ। আমাক উপজিলা লাগিবই, আমাক উপজিলা লাগিবই। এই দাবীৰ ন্যায্য দাবী, এই দাবীৰ ন্যায্য দাবী, আমাৰ দাবী মানিব লাগিব, আমাৰ দাবী মানিব লাগিব। হেল্ল', আৰু যদি কোনোবাই মুণ্ডন কাৰ্যসূচীত অংশগ্ৰহণ কৰে অতি সোনকালে আহক।